যোৰাবাটত বৰ্তমান কেনেধৰণৰ পৰিৱেশ সৃষ্টি হৈছে মুস্মিক, কাৰণ কালি দেখিবলৈ পোৱা গৈছিল উৰে নিশা বাহনতে লোকসকল থাকিবলগীয়া হৈছিল, যাত্ৰীসকল থাকিবলগীয়া হৈছিল আৰু বাহনতে তেওঁলোকে নিশাটো পাৰ কৰিছিল। এই মুহূৰ্তত যোৰাবাটত যান জঁট কমিছে নাই, স্বাভাৱিক জীৱন যাত্ৰা সুচল হৈছে নাই, সবিশেষ তথ্যখিনি আপোনাৰ পৰা। পাৰ্থ চাওক, আমি বৰ্তমান যোৰাবাটত আছোঁ আৰু এই মুহূৰ্তত আমি যদি চাওঁ, আমি অকণমান পৰিৱেশটো দেখাই ল'বলৈ চেষ্টা কৰিম। এই মুহূৰ্তত কিন্তু যোৰাবাটৰ পৰিৱেশ কিছু ভাল পাৰ্থ। এই মুহূৰ্তত মোৰ সতীৰ্থ নীলোৎপল আছে। নীলোৎপলে প্ৰথমে যিটো পথ, এই পথটো দেখাই ল'ব। প্ৰথমে মোৰ সতীৰ্থ নীলোৎপলে দেখাব। এই পথটো যদি আপুনি পাৰ্থ চাই, ইয়াত দেখিব ইয়াত কোনো ধৰণৰ বৰ্তমান যান জঁট নাই। কিন্তু একে সময়তে আমি যদি চাওঁ, যোৱা নিশাৰ কথা যদি আমি কওঁ, এই পথছোৱাত আটাইতকৈ বেছি যান জঁটৰ সৃষ্টি হৈছিলে, আটাইতকৈ বেছিকৈ এই অঞ্চলটোতে পানী হৈছিলে। আৰু এই মুহূৰ্তত কিছু ইয়াৰ পৰিৱেশ পৰিস্থিতি কিছু ভাল হৈছে পাৰ্থ। আৰু NHAI ইয়াত খুব সুন্দৰভাৱে কাম কৰি আছে। যিসমূহ ইয়াত এই পথছোৱাত যিসমূহ জাবৰ আছিলে, লেতেৰা আছিলে বা মাটি আছিলে, এই আটাইখিনি এতিয়া খুব সুন্দৰভাৱে চাফা কৰি থকা হৈছে। আৰু মই এই মুহূৰ্তত দেখাইছোঁ আৰু তাৰ সমান্তৰালভাৱে মই পথছোৱা দেখাইছোঁ পাৰ্থ। আৰু খুব সুন্দৰভাৱে এতিয়া সকলোৱে ইয়াতে যাতায়াত কৰিব পাৰিছে আৰু সকলোৱে তৎপৰতাই কিন্তু খুব সুন্দৰভাৱে কাম কৰি আছে। গতিকে ফকলেণ্ড দেখাইছোঁ। এই যিখন আপুনি দেখিছে পাৰ্থ, ফকলেণ্ডৰ সহায়ত খুব সুন্দৰভাৱে ইয়াত যিখিনি মাটি ৰাজপথত জমা হৈছিলে বা ইয়াত যান জঁটৰ সৃষ্টি হৈছিলে, সেই মাটিখিনি ইয়াৰ পৰা আঁতৰাই থকা হৈছে। আৰু তাৰ সমান্তৰালভাৱে এই যিটো নৰ্দমা দেখাইছোঁ মই পাৰ্থ, এই নৰ্দমাটো ইয়াত যেতিয়া পানী বেছি হৈ যায়, এই নৰ্দমাটোৱেদি এই যিটো পথ, সমগ্ৰ পথছোৱা পুৰি পেলায়। গতিকে এই পথছোৱা এতিয়া খুব সুন্দৰভাৱে চাফা কৰি থকা হৈছে। আৰু তাৰ সমান্তৰালভাৱে আমি দেখাইছোঁ JCB ফকলেণ্ড ইয়াত সকলো ইয়াতে লগাই দিয়া হৈছে। আৰু যান বাহন আৰক্ষীসকলকো দেখাইছোঁ আমি। যান বাহন আৰক্ষীসকলো খুব সুন্দৰভাৱে তেওঁলোকৰ দায়িত্ব পালন কৰিছে। তেওঁলোকে বুট জোতা পিন্ধি খুব সুন্দৰভাৱে নিয়াৰিকৈ দায়িত্ব পালন কৰিছে। নীলোৎপলে দেখাব, এই যান বাহন আৰক্ষীসকলে কিন্তু নিশাৰ পৰা আপুনি যদি পাৰ্থ চাই, এই মুহূৰ্তলৈকে কিন্তু খুব সুন্দৰভাৱে নিজৰ কৰ্তব্য পালন কৰিছে। গতিকে সকলো বাহন যাতে খুব সুন্দৰভাৱে যাব পাৰে। গতিকে এইটোৱে মূল যিহেতু ৰাষ্ট্ৰীয় ঘাইপথ, গতিকে এই পথছোৱাৰে উজনি মোৱা সকলো বাহন যাব লাগিব। গতিকে এই পথছোৱা খুব ভাল হৈ থাকিব লাগিব, ইয়াৰ পথ খুব সুচল হৈ থাকিব লাগিব। গতিকে এই পথছোৱাত খুব সুন্দৰভাৱে দায়িত্ব পালন কৰিছে যান বাহন আৰক্ষীসকলে। তাৰ সমান্তৰালভাৱে আমি দেখাইছোঁ যে NHAI খুব সুন্দৰভাৱে যিসমূহ এই কামসমূহ কৰিছে। আৰু বৰ্তমান এই যোৰাবাটৰ এই অঞ্চলটোত, আমি যিটো অঞ্চলৰ পাৰ্থ আমি আছোঁ, এইটো আটাইতকৈ হটস্পট। এই অঞ্চলটোতে আটাইতকৈ বেছি পানী হয় আৰু এই অঞ্চলটোতে আটাইতকৈ যান জঁটৰ সৃষ্টি হয়। গতিকে এই অঞ্চলটোত কিন্তু আমি যদি চাওঁ, এই সময়খিনিৰ পৰা কিছু পৰিৱেশ ভাল হৈছে, ইয়াৰ পৰিস্থিতি কিছু ভাল হৈছে, উন্নত হৈছে। আৰু সকলো বাহন খুব ধীৰ গতিত কিন্তু খুব সুন্দৰভাৱে আগবাঢ়ি যাব পাৰিছে। গতিকে বাহনসমূহ দেখাইছোঁ। বাহনসমূহ পাৰ্থ আপুনি চাওক, ৰৈ থাকিব লগা হোৱা নাই। ইয়াত কোনো এখন বাহন কিন্তু এই মুহূৰ্তত ৰৈ থাকিব লগা হোৱা নাই। সকলো বাহনে কিন্তু নিয়াৰিকৈ এই পথছোৱাইদি যাব পাৰিছে। গতিকে মই আৰু অকণমান আগলৈ যাবলৈ চেষ্টা কৰিম। আৰু কিছু লোক আছে, আমি সেই লোকসকলৰ লগত আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। ইয়াৰ যিসকল স্থানীয় লোকসকল আছে, স্থানীয় লোকসকলৰ লগতো আমি অকণমান কথা পাতিম। সেই স্থানীয় লোকসকলৰ লগত আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। আৰু আমি দেখাইছোঁ এই পথছোৱাত বৰ্তমান কিন্তু কোনো ধৰণৰ যান জঁট বা যাতায়াতৰ ইয়াৰ সৃষ্টি নাই হোৱা। গতিকে আমি অকণমান আগুৱাই আহিছোঁ, নীলোৎপলো আগবাঢ়ি আহিব, আমি অকণমান কথা পাতিম। এই অঞ্চলটোৰ স্থানীয় লোকসকল আছে, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। কালি দেখিছিলোঁ যথেষ্ট পানী এই অঞ্চলটোত আৰু ইয়াতে যান জঁটৰ সৃষ্টি হৈছিলে। কি হৈছিলে, কি দেখিছিলে, আৰু এই যান জঁটটো কেতিয়াৰ পৰা নোহোৱা হ'ল? এতিয়া আপোনাৰ আজিৰ পৰা নোহোৱা হৈছে। এইটো আপোনাৰ ধৰক 11-12 বজাৰ পৰা এনেকৈ অলপমান কমি গৈছে মানে জাষ্ট। নিশা ইয়াতে আছিলে গাড়ীসমূহ, বাহনসমূহ আছিলে? বহুত সময় আছিলে, ৰাতি 3-4 বজালৈ আছিলে মানে গাড়ীবোৰ, বহুত গাড়ী। কিমান পানী হৈছিলে ইয়াত? বহুত পানী হৈছিলে, আপোনাৰ ডিভাইডাৰৰ ওপৰেদি পানী পাৰ হৈ গৈছে। স্থানীয় লোকসকল, আপুনিও স্থানীয় চাগে, কি দেখিছিলে কালি? যথেষ্ট পানী হয়নে? কালি একদম পুৰা আমাৰ ইয়াতে পুৰা সাগৰ সদৃশ পৰিৱেশ হৈছিলে, কথা এইটোৱে, বেলেগ একো নাই। আৰু এতিয়া পানী বৰষুণ দিছে, বৰষুণ অহাৰ ফলত হৈছে পানীবিলাক। আৰু একদম পাহাৰৰ পৰা গোটেই পানীবিলাক, ইফালৰ পৰা গোটেই পাহাৰবিলাক কাটিছে, ইফালেও পাহাৰবিলাক কাটিছে, গোটেই পাহাৰৰ পৰা পানীবিলাক ইয়াতে বিয়পি আহে। একদম ৰঙা মাটিৰ পৰা ভৰ্তি হৈ যায়গৈ একদম পুৰা। আৰু গাড়ীবিলাক গোটেই ফাঁচি গৈছিল পুৰা, একদম নাই কমেই 5-6 ঘণ্টামান একদম পুৰা কোনো গাড়ীৰ একদম মানে চলাচলে নাছিলে, বন্ধ হৈ গৈছিল একদম পুৰা। তাৰ কাৰণে বহুত মানুহৰ অসুবিধা হৈছে। কিছুমান মানুহ বহুত দূৰলৈকে যাত্ৰা কৰিবলৈ আহিছিল, ফাঁচি গৈছে চব মানুহবিলাক সময়মতে ঘৰত যাই পোৱা নাই। বহুত যাম জঁটৰ পৰিৱেশৰ সৃষ্টি হৈছিল যোৱাকালি। স্থানীয় যুৱক সঞ্জীৱ দা আছে, সঞ্জীৱ দা অকণমান আহক। আপুনি এই পথছোৱাইদিয়ে পাৰ হৈছিলে কালি, যথেষ্ট যাম জঁট? বহুত যাম জঁট। কালি কি হ'ল, মই ডিউটিৰ পৰা আহি আছোঁ, আহি সময়ত বৰষুণ পৰিছে, বহুত বৰষুণ পৰিছে। আহি 6 মাইলত মই যাম পাইছোঁ, 6 মাইলত পানী বহুত হৈছে।
তাৰপাছত আহিছোঁ আমি 9 মাইলত দেখা পালোঁ 9 মাইলত পানী একঁকাল পানী আমি আহিব পৰা নাই মই ডিউটিৰ পৰা ওলাইছোঁ 5টা বজাত আহি কাৰণে মই ৰাতি 10:30 মানে মই ঘৰ পাইছোঁগৈ যাই বহুত অসুবিধা হৈছে কালি আমাৰ 10টা বজাত ওলাইছিলে 10:30 বজাত গৈ ঘৰ পাইছোঁগৈ 10:30 বজাত ঘৰ পাইছোঁগৈ যায় বহুত অসুবিধা পাইছোঁ কাৰণ এইটো চৰকাৰে চাব লাগে কাৰণ চৰকাৰে এইটো কি কৰিব বিচাৰে নাজানো আমাক যিটো আমাৰ ডিমৰীয়া যিটো সমস্যা বানপানীৰ সমস্যাটো এতিয়া চৰকাৰে কি ধৰণে পদক্ষেপ ল'ব সেইটো চৰকাৰে জানিব কাৰণ আমি চৰকাৰক এতিয়া আহ্বান জনাইছোঁ যে আমাৰ এই যোনটো সমস্যাটো সমাধান কৰি দিয়ে যেন আকৌ বৰষুণ ঠিক আছে মুছফিক এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ